নেপেলাও বুলি কৈ নেগুৰ পেলালে জয়ন্ত মল্লই। সামাজিক মাধ্যমত গুৰুতৰ আখ্যা পোৱাৰ মাজতে খোজো নোখোজোকৈ ক্ষমা খুজিলে জয়ন্তই। তথাপি আক্ৰোশ নেৰিলে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ প্ৰতি। জয়ন্তই ক্ষমা খোজাৰ পূৰ্বেই তেওঁৰ হৈ ক্ষমা খুজিলে সীমন্ত পীযুষ দিলীপে। তাৰ পাছতো নিজক ডিফেণ্ড দিবলৈ ফেচবুকত আপলোড কৰিলে কাট ভিডিঅ'। তাৰ পাছতো নৰজিল জয়ন্তৰ চাতুৰালি। দলৰ ম্লান পৰা ইমেজ ঘূৰাই আনিবলৈ খোজো নোখোজোকৈ ফেচবুকতে হয় সংবাদমেললৈ নিমন্ত্ৰণ কৰা সাংবাদিককো তলৰ শ্ৰেণীৰ আখ্যা দি বিপদত পৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। চাৰিওফালে ৰাজ্যৰ মাজত উঠিছিল ককৰ্থনা ক্ষোভৰ জোৱাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্ততো সাংবাদিকে কৰিছিল প্ৰতিবাদ। সংবাদমেলৰ শেষৰ ফালে সাংবাদিকতাৰ নীতি বা ধৰ্ম পালন কৰি সাংবাদিক অনুপজ্যোতি নাথে প্ৰশ্ন কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। কিন্তু খঙত টিঙিৰি তোলা মন্ত্ৰীয়ে উত্তৰ নিদিয়ে সাংবাদিকৰ প্ৰশ্নৰ। সাংবাদিকৰ প্ৰশ্নত ধাৰাসায়ী মন্ত্ৰী জয়ন্ত মল্লই দিক বিদিক হেৰুৱাই কৰিলে অদ্ভুত তথা আচহুৱা মন্তব্য। প্ৰশ্নকৰ্তা সাংবাদিক অনুপজ্যোতি নাথক তল শ্ৰেণীৰ মানুহ আখ্যা জয়ন্ত মল্লৰ। সাংবাদিকক তল শ্ৰেণীতকৈ চূড়ান্ত অপমান জয়ন্ত মল্লৰ। আপোনালোকে গৈ কিবা কৰিব নাজানে এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। প্ৰশ্ন সুধিছো উত্তৰ দিম। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি আখ্যা দিয়াৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অসমবাসীৰ লগতে সাংবাদিকগৰাকীক ৰাজহুৱা ক্ষমা খোজাৰ দাবীৰ লগতে ৰাইজৰ মাজত উঠিছিল ককৰ্থনা ক্ষোভৰ জোৱাৰ। তাৰ পাছতেই পেলাও নেপেলাও বুলি কৈ নেগুৰ পেলালে জয়ন্ত মল্লই। সামাজিক মাধ্যমত গৰুচুৰ আখ্যা পোৱাৰ মাজতে খোজো নোখোজোকৈ ক্ষমা খুজিলে জয়ন্তই। কিন্তু তথাপিও তেওঁ আক্ৰোশ নেৰিলে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ প্ৰতি। ফেচবুক যোগে তেওঁ লিখিছে, সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই 22 বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেই সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায় থাকিব। ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই। তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈয়ে দুখিত। লগতে এটা কথা মই বিনম্ৰভাৱে স্পষ্ট কৰি দিব খোজো যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলো। মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিক পক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য উপৰ্যপৰি কৰা প্ৰশ্ন বা এক প্ৰকাৰৰ জেৰাত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক'ব নালাগিছিল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলো, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছো। সেই সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো। মোৰ এই অনিচ্ছাকৃত ভুলৰ অচিলালৈ সেই নিৰ্দিষ্ট সংবাদ গোষ্ঠীটোৰ এগৰাকী মুখ্য সম্পাদকে মোৰ ৰাজহুৱা ভাৱমূৰ্তি ধ্বংস কৰিবলৈ বিশেষ উদ্যোগ লৈ অহা আমি দেখিবলৈ পাইছো। সেইগৰাকী সাংবাদিকে নিজৰেই সতীৰ্থসকলৰ প্ৰতি নিজে কিমান শ্ৰদ্ধাশীল সেই কথা বুজিবলৈ সকলোৱে অনুগ্ৰহ কৰি তলৰ ভিডিঅ'টো সম্পূৰ্ণকে এবাৰ চাব পাৰে। আশা কৰো সকলোৰে প্ৰতি সমদৃষ্টি ৰাখিব। এয়াই মোৰ বিনম্ৰ অনুৰোধ। উল্লেখযোগ্য যে নৰ্থ ইষ্টৰ সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক বিদ্যুপতি শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক চম্বলৰ ডকাইত গুণ্ডা নেকি বুলি মন্তব্য কৰিছিল। মন্ত্ৰীগৰাকীক তোলাধনা দি তেওঁ কয় যে মন্ত্ৰিত্বৰ সোৱাদ পাই ক্ষমতাৰ মূৰত ধৰিছে জয়ন্ত মল্ল বৰুৱাৰ। মুখ বেকা কৰি কথা কোৱা জয়ন্ত মল্লৰ শাৰীৰিক অৱয়ব দেখিলেই মানুহ বিৰক্তি হৈ যায়। ভগৱানে জয়ন্ত মল্ল বৰুৱাক সুমতি দিয়ক। এতিয়াতো মই ক'লোৱেই যে ক্ষমতাই মূৰত ধৰিলেতো মানুহে হিতাহিত জ্ঞান হেৰুৱায়, অহংকাৰত মত্ত হয়। গতিকে মই বৰ বুলি ভাবি তেওঁ গুৰু গোসাঁই নমনা হয় আৰু তেওঁ সেয়াই হৈছে। অসমত যিমান কেইজন মন্ত্ৰী আছে তেওঁৰ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়। দেখিলেতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? গতিকে এইবিলাক মানুহৰ পৰা তাতকৈ আৰু কি আশা কৰিব? আচলতে এনেধৰণৰ আচৰণ বিজেপি দল আৰু ইয়াৰ নেতাসকলৰ পুৰণি পৰম্পৰা বুলি ক'লেও ভুল নহ'ব। ইয়াৰ পূৰ্বেও সাংবাদিকক ভাবুকি প্ৰদান কৰা প্ৰমাণ স্পষ্ট হৈছিল পীযুষ হাজৰিকাৰ বিৰুদ্ধে।
এজন দায়িত্বশীল আৰু কণমানু শিষ্টাচাৰ থকা মন্ত্ৰীয়ে কেতিয়াও এজন সাংবাদিকক উদ্দেশ্যি এনে মন্তব্য কৰিব নোৱাৰে। মুঠতে ক'ব লাগিব যে এনে নিজ আৰু নিন্দনীয় মন্তব্যৰ দ্বাৰা মন্ত্ৰীগৰাকীয়ে নিজৰ মানসিকতাকে প্ৰকাশ কৰিলে।